নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমাৰ 2021 বৰ্ষটো শেষেই হ'ব হ'লহি আৰু সেই হেতুকে আমি এই ডিচেম্বৰ মাহটোত খানা কণ্টিনিউ খাই আছোঁ। তথাপিও আজি ছানডে হয়, আজিও আমি এটা খানা খাম বুলি ভাবিছোঁ। আৰু মোৰ চেনেলত মই ভিডিঅ' বৰ্তমান দিব পৰা নাই, কাৰণ মই যিসকল মোৰ কলা কৌশলীৰ লগত কাম কৰোঁ তেওঁলোকৰ বৰ্তমান পৰীক্ষা চলি আছে, সেইটো কাৰণে মই ভিডিঅ' বনাব পৰা নাই। তো আজি এটা মই ব্লগ বনাম বুলি ভাবিছোঁ, যিটোত আপোনালোকক আমি দেখুৱাম কেনেদৰে আমি খানা খাম, কি কৰিম, সকলোখিনি আপোনালোকে ভিডিঅ'টো চাবলৈ হ'ব। ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ। এইখন আমাৰ পথাৰ, আপোনালোকে দেখিছে চবেই ধান কাটি শেষ হৈছে, বৰ্তমান মৰণা মাৰি আছে। আৰু আমাৰ ইয়াৰ বক্স আহি পাই গ'লহি। অকল চাউণ্ডটো দি দিয়া, অলপ জোৰছে দি দিয়া, চাউণ্ডটো দি দিয়া। আমাৰ মানুহখিনি আৰু অলপ সময় পিছত আহি পাব। তো তাৰ পাছত মই গোটেই ভিডিঅ'টো ভালদৰে বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। ৰাতি বিহু এই শাক পাচলি আমাৰ বন্ধাকবি, বেঙেনা, বিলাহী আৰু মটৰ। এইটো মটৰ খাম আমি, আৰু কিবা কিবি বহুত আছে, মাংস আছে, আমি আনিমগৈ এতিয়া। এইটো মই ব্ৰইলাৰটো এতিয়া অন দা ৱে গৈ আছে খোজকাঢ়ি। আমি অলপ পিছত ভালকৈ দি দিম, কেনেকৈ কিমান টুকুৰা কৰিছোঁ, কি কৰিছোঁ, সেইখিনি গোটেইখিনি দি দিম আপোনালোকক, চাবলৈ পাব আপোনালোকে। এয়া আমাৰ চৌকাত জুই জ্বলিছে, এয়া চৌকাত জ্বলি আছে। আমি ডেক্সি বহাই দিছোঁ, আৰু এইফালে দুটা আজি ব্ৰইলাৰ শ্বহীদ হ'ল। এই দুটা ব্ৰইলাৰ আজি শ্বহীদ হৈছে, আমাৰ কাৰণে নিজৰ প্ৰাণৰ আহুতি দিছে। এয়া আলু কেইটামানো কাটি থকা হৈছে, মটৰ, আলু, কবি, বেঙেনা, চব্জি চব আছে। কোনোবাই খাব বিচাৰিলে আহিব পাৰে। কিমান খাব? এয়া সুদু কাশ্মীৰৰ পৰা অনা বেঙেনা, ডাইৰেক্ট খেতিৰ পৰা উঠাই আনিছোঁ আজি খানা খাম বুলি। আৰু এয়া পিঁয়াজ আপোনালোকে দেখিছে, ডাইৰেক্ট বিহাৰৰ পৰা একদম ডাইৰেক্ট বিহাৰৰ পৰা আমি টেম্পুত লৈ আহিছোঁ খানা খাম বুলিয়ে। আৰু এয়া আলু দেখিছে, এইটো কাশ্মীৰৰ পৰা আনিছোঁ বুলি ক'ব পাৰি। আৰু কাশ্মীৰলৈ 1 কিলোমিটাৰ দূৰ কম হয়, আৰু তাৰপৰা আনিছোঁ এয়া আলু। এইটো কবি আনিছোঁ আপোনাৰ জাগিৰোড। मुंडे दसो कुड़ी किथों आईया এয়া আমাক গোটা গোটা পিঁয়াজ দি পেলাই এখন হায়দৰাবাদী ষ্টাইলত আমি মাংস বনাম। এয়া দেখিছে নহয়,
ইয়াত মছলা আপোনাৰ সব মছলা কাশ্মীৰৰ পৰা অনা হৈছে ইয়াত দিবৰ কাৰণে এবাৰ পোলাও খাইছিলো হেৰিয়াত এই চাপানাত দহি বনাইছে আমাৰ আমাৰকে বনাইছে মানে কাৰিকৰ ডাইৰেক্ট দিল্লীৰ পৰা আহিছে কাৰিকৰ আমাৰলে পৰিছিলে যে কিনাখন কিনাখন যে আমাৰ এই হেৰি ৰিজাৰ্ভত ৰিজাৰ্ভত এবাৰ বনালে সেইবাৰ আকৌ বেয়া হ'ল খালি এটা তেল মাৰিবলৈ আকৌ কাঢ়িবলৈ লাগিব ক'ত কেৰাহীটো এইটো আপোনাৰ ডাইৰেক্ট এনেকৈ কেৰাহীটো বহাই দিয়া হৈছে ইয়াত তেল নিজে নিজে গৰম হ'ব মাংস নিজে নিজে বনি থাকিব এইটো চাইনিজ ষ্টাইল এইটো আপোনাৰ ডাইৰেক্ট এনেকৈ কেৰাহীটো বহাই দিয়া হৈছে ইয়াত তেল নিজে নিজে গৰম হ'ব মাংস নিজে নিজে বনি থাকিব এইটো চাইনিজ ষ্টাইল দালি বহুত কি হ'ব দেই এই আমাৰ নামঘৰ পূজাৰী এইটো পূজাৰীয়ে বনাই আছে মাংস ইয়াক মাংস বনাব দিয়া হৈছে যদি এপিচ মাংস পাই এচাত খাব সেইখিনি দালি আনি পেলাই দি দিলেতো হৈ যাব খুৰী সেইখিনি দালি দি দিলে হৈ যাব দালি দিলো দে ইমান চুবাব বিলাহী চুবাব লাগিব বিলাহী বেছি ডাঙৰ মাংসত দি দে কিবা দিব লাগিব খৰি দি দিব লাগিব খৰি সোমোৱাই দে দি পেলাই দেখটো অৰ্ডাৰ দিয়কচোন তাত ভাত দিয়ক কোনে আইডিয়া দে বিলাহী মাংসটো দি দিবি অকণমান হা জাল আছিলে গান কি হ'ল লগা গান কি হ'ল কাটি দেচোন বিজুলী আমাৰ ইয়াৰ মাংস দালি চালি চব চাইনিজ ষ্টাইলত বনি আছে আপুনি কিবা ক'ব নেকি ছাৰ 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 হেল্ল' ছাৰ নমস্কাৰ BSF বাবু কিবা ক'ব আপুনি বাসমতি ভায়েক ভাল কলপাত নাই আমাৰ খানা প্ৰায় হৈ গৈছে আৰু
এই পাপৰটো বাদামটো এই পাপৰৰ পেকেটতে আছিলে বাদামখিনি হেৰি নহয় বাদামখিনি ভাজি দিব নে খুৰী সি ক'তো শুনা নাই যদি খুৰীয়ে আকৌ বেছিকে মানে হেৰি কৰি দিছে শুনিল শুনক ই কৰি আছে এয়া আমাৰ ভোজন গ্ৰহণ চলি আছে এনেই আগতে মই প্ৰথমতে খাওঁ কিন্তু আজি মই প্ৰথমত খাব পৰা নাই ৰেষ্ট্ৰিকশ্যন আছে আৰু সেইবাবে মই দেউৰী হ'বলগীয়া হ'ল চাওঁ দামৰু চব্জি কেনেকুৱা হৈছে কুশল ধুনীয়া হৈছে নে কেনেকুৱা হৈছে চবে কৈ দিয়া পাপৰ ভাজিটো মই বনাইছো কেনেকুৱা হৈছে কেনেকুৱা হৈছে বন্ধুসকল ফাইনেলি আমাৰ খানা প্ৰায় শেষেই হৈছে আৰু এতিয়া খালি আমি ৰভা ভাঙিবলৈ আছে বাকী তো আজি ব্লগটো বন্ধুসকল মই আজি ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো মোৰ চাই ভাল পাব আৰু যদি ভাল পায় তেন্তে মোৰ চেনেলটো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আগলৈ আপোনালোকে মোৰ পৰা কি আশা কৰে আৰু চেনেল মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে ঠিক আছে ধন্যবাদ
섹시한 여자 그런 적인 여자 너나 선호해 전자나 이기는 못해 너나 선호해 내가 되는 반전 미 차원이는 선호해 번역보다 사상이 울퉁불퉁한 선호해 그런 선호해 오빤 강남스타일 오빤 강남스타일 강남스타일 낮에는 따사로운 이날적인 여자 커피 한 잔에 떡을 아는 품격 있는 여자 밤이 오면 심장이 뜨거워지는 여자 그런 반전